জৰাজীৰ্ণ পথৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জিয়াটো ভুগিব লগা হৈছে স্থানীয় ৰাইজে। ছাগলীয়া দ্বিতীয় খণ্ডৰ ৰাস্তাৰ দুৰৱস্থা, যাতায়াতত চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন স্থানীয় ৰাইজ। ধুবুৰী জিলাৰ গোলোকগঞ্জ সমষ্টিৰ অন্তৰ্গত ছাগলীয়া দ্বিতীয় খণ্ড দাৰিবাৰী পথটোৰ বেয়া অৱস্থাৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি নানা সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে। চকু দিয়া নাই স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে। ৰাইজৰ মতে বৰষুণৰ সময়ত পথটো বোকাপানীৰে ভৰি পৰে, ফলত দৈনন্দিন যাতায়াত, ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়লৈ যোৱা আৰু জৰুৰী স্বাস্থ্যসেৱা লাভ কৰাটো যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। স্থানীয় বাসিন্দাসকলে শীঘ্ৰে পথটোৰ মেৰামতি আৰু উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিসকলৰ ওচৰত আহ্বান জনাইছে। মানে এটি সবাই মিলে যাবার না পাই, সবাই মিলে আমরা জোট করছি যে আমাকে রাস্তা লাগে, রাস্তা কাউ দিলে ধরে নাই। আমার সবার স্কুল যাওয়ার অসুবিধা আছে, রুগী নিয়ে যাওয়ার অসুবিধা আছে। একটা ডেলিভারি রুগী আমরা ঘাড়ত করে পিটিট করে নিয়ে যাই, তাহলে আমার কত বড় দুঃখ। রাস্তা না দেয়, হ্যাঁ আছে, কিন্তু দেখিও না, আধার ভাঙ করে থাকে। তাহলে আমরা কি করবো? তাহলে কাজ যদি সহযোগিতা না করে আমরা কি একলা পাবো? এই রাস্তা বান্ধিবে যার জমি তাই তো রাস্তা দিবে ধরে নাই, আমাকে রাস্তা লাগে। আমরা এই যে হাজর করে কই যে আমরা রাস্তা চাই, আমরা কিচ্ছু না চাই, আমরা রাস্তা চাই। এই বাচ্চাগুলো দেখো। কেমেৰা পাৰ্চন সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।